নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল ই কুঁহিপাঠলৈ। আমি LPUP টেটৰ বাবে ছ'চিয়েল ছায়েন্সৰ যি এটা ছিৰিজ আৰম্ভ কৰিব বিচাৰিছিলোঁ তাৰ পাৰ্ট 2 আমি আগবঢ়াব বিচাৰিছোঁ। কিছু পলমকৈ ভিডিঅ'টো দিয়াৰ বাবে ক্ষমা বিচাৰিছোঁ। সৰ্বপ্ৰথমেই আমি MCQ ফৰ্মত কুৱেশ্যনখিনি দি আছোঁ। প্ৰথম 15টা কুৱেশ্যন আমি পাৰ্ট 1ত কভাৰ কৰিছিলোঁ। যদি আপোনালোকে চোৱা নাই চাই ল'ব পাৰিব। আজি আমি পাৰ্ট 2ত পৰৱৰ্তী 15টা কুৱেশ্যন দিবৰ বাবে যত্ন কৰিম। আৰু আপোনালোকৰ বাবে এই ছিৰিজটো আগবঢ়াইছে ইবনুল ফৰিদে, যি ISST ৰিচাৰ্চ স্কলাৰ হিচাপে বৰ্তমান কৰ্মৰত হৈ আছে। চ' ইতিমধ্যে ফাৰ্ষ্ট ভিডিঅ'টোত কৈছিলোঁ কি টপিক কভাৰ কৰিম। চ' সেই একেখিনি টপিকৰ ৰিলেটেড MCQ এই পাৰ্ট 2টো থাকিব। চ' পলম নকৰি মূল বিষয়বস্তু আগবঢ়াওঁ। কুৱেশ্যন নম্বৰ 16। আপোনালোকৰ বহুতে অনুৰোধ জনাইছিল অসমীয়াত প্ৰশ্নখিনি দিবৰ কাৰণে, কিন্তু কিছুমান কাৰিকৰী সীমাবদ্ধতা বা টেকনিকেল শ্বৰ্টকামিংছৰ কাৰণে আমি অসমীয়াত প্ৰশ্নটো ইয়াত টাইপ কৰিব সক্ষম হোৱা নাই, কিন্তু আমি উল্লেখ কৰি দিম অসমীয়াত প্ৰশ্নটো। চ' কুৱেশ্যন নম্বৰ 16 চাওঁ। ইয়াত কৈছে যে অসমৰ কোনখন জিলাই বাংলাদেশৰ লগত ষ্টেট বাউণ্ডেৰী শ্বেয়াৰ নকৰে। বাংলাদেশৰ লগত সীমান্ত শ্বেয়াৰ নকৰা অসমৰ জিলাখন কি সুধিছে। অপশ্যনখিনি হৈছে চাউথ চালমৰা, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ। চ' ইয়াত শুদ্ধ উত্তৰটো কি হ'ব আমি পোনপটীয়াকৈ চাই লওঁ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চিত উল্লেখিত হাইলাকান্দি। এতিয়া অসমৰ 4খন এনেকুৱা জিলা আছে যিকেইখনে বাংলাদেশৰ লগত সীমান্ত শ্বেয়াৰ কৰে, আৰু 4খন এনেকুৱা জিলা আছে যিকেইখনে ভূটানৰ লগত সীমান্ত শ্বেয়াৰ কৰে। চ' ভূটানৰ লগত কোনে কোনে সীমান্ত শ্বেয়াৰ কৰে সেইটো যদি আমি চাব যাওঁ, তেতিয়াহ'লে প্ৰথমেই আহিব বাক্সা জিলা, দ্বিতীয়ত আহিব কমে চিৰাং জিলা, তৃতীয়ত আহিব ওদালগুৰি আৰু চতুৰ্থত হ'ব কোকৰাঝাৰ। চ' এই 4খন জিলাই ভূটানৰ লগত তেওঁলোকৰ সীমাৰেখা শ্বেয়াৰ কৰি থাকে। আৰু এই 4খনৰ ভিতৰত আটাইতকৈ যদি লংগেষ্ট বাউণ্ডেৰী কোনে শ্বেয়াৰ কৰে সোধে, তেতিয়াহ'লে অসমৰ ভিতৰত বাক্সা জিলাই 90 কিলোমিটাৰ সীমান্ত শ্বেয়াৰ কৰি থাকে ভূটানৰ লগত। আৰু বাংলাদেশৰ লগত ঠিক সেইদৰে 4খন জিলাই সীমান্ত শ্বেয়াৰ কৰে। প্ৰথমখন হৈছে ধুবুৰী। চ' ধুবুৰী হৈছে এনেকুৱা এখন জিলা যিখনে 90 কিলোমিটাৰ তেওঁলোকৰ সীমান্ত বাংলাদেশৰ লগত শ্বেয়াৰ কৰি থাকে, লাৰ্জেষ্ট। ধুবুৰীৰ পিছতে আহে কমে বৰাক ভেলীৰ 2খন জিলা, কৰিমগঞ্জ আৰু কাছাৰ, আৰু শেষত আহে ধুবুৰীৰে সমীপৱৰ্তী আন এখন জিলা, সেইখন হৈছে চাউথ চালমৰা, মানকাছাৰ। চ' আমি কি বুজিলো, বাংলাদেশৰ লগত সীমা কোনে শ্বেয়াৰ কৰে, ধুবুৰী, কৰিমগঞ্জ, কাছাৰ আৰু চাউথ চালমৰা, মানকাছাৰ। আৰু ভূটানৰ লগত সীমান্ত শ্বেয়াৰ কৰা জিলাখন হৈছে BTADৰ 4খন জিলা। আৰু যদি লংগেষ্ট বাউণ্ডেৰী শ্বেয়াৰ কৰা ডিষ্ট্ৰিক্টখন সোধে, বাংলাদেশৰ লগত হ'ব ধুবুৰী আৰু ভূটানৰ লগত হ'ব বাক্সা। মুভিং অন, কুৱেশ্যন নম্বৰ 17। ইয়াত কৈছে যে এই 4টা ছিজনৰ ভিতৰত কোনটো বৰদৈচিলাৰ লগত জড়িত হৈ থাকে। প্ৰি মনচুন ছিজন অৰ্থাৎ প্ৰাক বসন্ত, তাৰপিছত আছে বসন্তকাল, তাৰপিছত আছে প্ৰি ছামাৰ অৰ্থাৎ গ্ৰীষ্মৰ ঠিক পূৰ্বৰ ছিজনটো, আৰু উইণ্টাৰ ছিজন। চ' এই 4টা ছিজনৰ ভিতৰত কোনটো বৰদৈচিলাৰ লগত জড়িত হৈ থাকে প্ৰশ্ন উত্থাপিত হৈছে। চ' শুদ্ধ উত্তৰটো ইয়াৰ ভিতৰত হ'ব প্ৰি মনচুন ছিজন, অৰ্থাৎ বসন্তৰ আগমনৰ ঠিক আগে আগে এই বৰদৈচিলা আহে। আমি সকলোৱে জানো চ'তত বৰদৈচিলা আহে, বহাগ বিহুৰ পূৰ্বে বৰদৈচিলা মাকৰ ঘৰলৈ যায় বুলি আমাৰ ফকল'ৰতে আছে। চ' কেৱল মাত্ৰ অসমৰ বৰদৈচিলাই নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এই প্ৰি মনচুন ছিজনত বহুতখিনি ৰেইনফল বা এনেকুৱা ষ্টৰ্ম বা তেনেকুৱা ধৰণৰ ধুমুহাজাতীয় পৰিঘটনা সংঘটিত হোৱা দেখা পোৱা যায়। তাৰ ভিতৰত সুন্দৰ এটা উদাহৰণ হৈছে বেংগলত তাক কালবৈশাখী বুলি কোৱা হয়। আমাৰ অসমত যিটো বৰদৈচিলা কোৱা হয় তাক বেংগলত কোৱা হয় কালবৈশাখী। ঠিক সেইদৰে কেৰেলাত তাক কফি শ্বাৱাৰ বুলি কোৱা হয়। চ' যদি এই প্ৰশ্নকেইটা সোধে যে চেৰী ব্লজম শ্বাৱাৰ বা কফি শ্বাৱাৰ বা কালবৈশাখী ইহঁতৰ সমান্তৰালভাৱে অসমত হোৱা পৰিঘটনাটো কি, প্ৰাকৃতিক পৰিঘটনাটো, তেতিয়াহ'লে সেইটো হ'ব বৰদৈচিলা। আৰু এইটো কোনটো ছিজনত হয়, প্ৰি মনচুন অৰ্থাৎ প্ৰাক বসন্ত সময়ত এই বৰদৈচিলা পৰিঘটনাটো সংঘটিত হয়, চ'ত মাহত হয়। নেক্সট কুৱেশ্যন নম্বৰ 18। ইয়াত কৈছে যে অসমৰ যিকেইখন নেশ্যনেল পাৰ্ক আছে, ইয়াত 5খনৰ কথা উল্লেখ কৰিছে। চ' সেই নেশ্যনেল পাৰ্ককেইখনক সিহঁতৰ এটা কাৰেক্ট ছিকুৱেঞ্চত সজাব দিছে ইন ৰেচপেক্ট অফ ডিক্ৰিজিং অৰ্ডাৰ অফ দেয়াৰ এৰিয়া, অৰ্থাৎ তাহাঁতৰ মাটিকালি কিমান, সেই মাটিকালিৰ ওপৰত ভিত্তি কৰি সিহঁতক ডিক্ৰিজিং অৰ্ডাৰত সজাব লাগে, ডাঙৰৰ পৰা সৰুলৈ সজাব লাগে। চ' নেশ্যনেল পাৰ্ককেইখন কি কমে, কাজিৰঙা, মানস, ৰায়মনা, নামেৰি আৰু দিহিং পাটকাই। চ' ইহঁতৰ কাৰেক্ট ছিকুৱেঞ্চটো কি হ'ব তেতিয়াহ'লে আপোনালোকে নিজে প্ৰশ্নটোৰ উত্তৰটো এই অপশ্যন 4টাৰ ভিতৰত যুগুত কৰিবলৈ যত্ন কৰিব। ভিডিঅ'টো পজ কৰি আমি পোনপটীয়াকৈ উত্তৰটো দিবৰ যত্ন কৰিছোঁ। এইটো হৈছে অপশ্যন বি 21354, অৰ্থাৎ অসমত 7খন নেশ্যনেল পাৰ্ক আছে, আৰু তাৰ ভিতৰত আটাইতকৈ বেছি মাটিকালিৰ নেশ্যনেল পাৰ্কখন হৈছে মানস নেশ্যনেল পাৰ্ক। তাত 950 বৰ্গ কিলোমিটাৰেৰে সি আগুৰি আছে। তাৰপিছতে আছে কাজিৰঙা 430 বৰ্গ কিলোমিটাৰ। তাৰপিছতে আছে সদ্য ঘোষিত ৰায়মনা নেশ্যনেল পাৰ্ক, য'ত আছে 422 কিলোমিটাৰ। তাৰপিছতে আছে ডিব্ৰু চৈখোৱা 340। তাৰপিছত আছে দিহিং পাটকাই, এইখনো সদ্য ঘোষিত, তাত আছে 231 কিলোমিটাৰ। তাৰপিছত নামেৰি নেশ্যনেল পাৰ্কত প্ৰায় 150 বৰ্গ কিলোমিটাৰ আছে। আৰু শেষত আছে ওৰাংখনেই হৈছে অসমৰ আটাইতকৈ স্মলেষ্ট অৰ্থাৎ আটাইতকৈ কম মাটিকালিৰ নেশ্যনেল
নেশ্যনেল পাৰ্ক তাত আছে 78 বৰ্গ কিলোমিটাৰ এতিয়া এইখিনিতে দুটা এডিশ্যনেল ইনফৰমেশ্যন দি থওঁ অসমৰ সদ্য ঘোষিত দুখন নেশ্যনেল পাৰ্ক আছে সেইকেইখন হৈছে কমে ৰায়মনা আৰু দিহিং পাটকাই এতিয়া ইয়াৰে যদি সোধে যে 6th আৰু 7th অলৰেডি 5খন আছিল সো ষষ্ঠ কোনখন যদি সোধে তেতিয়াহ'লে 6 নম্বৰত ঘোষিত যিখন আছে যিখন 6th হয় আৰু 7 নম্বৰত যিখন ঘোষিত হৈছিল যিখন সপ্তম হয় কোন কেইখন যদি সোধে তেতিয়াহ'লে হ'ব ষষ্ঠত ঘোষিতখন হৈছে 6 নম্বৰ হিচাপে ৰায়মনা নেশ্যনেল পাৰ্ক আৰু দিহিং পাটকাইখন হৈছে 7 নম্বৰ নেশ্যনেল পাৰ্ক যি দুখন এই বছৰত নটিফাই হৈছে আৰু সমান্তৰালভাৱে যদি ব্যাঘ্ৰ প্ৰকল্পৰ কথা সোধে টাইগাৰ ৰিজাৰ্ভ ইংৰাজীত যাক কোৱা হয় সো টাইগাৰ ৰিজাৰ্ভ যদি কেইটা আছে তেতিয়াহ'লে সোধে সেইটো হ'ব বৰ্তমান অসমত 4খন টাইগাৰ ৰিজাৰ্ভ আছে 4টা টাইগাৰ ৰিজাৰ্ভ আছে সেইকেইখন হৈছে কমে কাজিৰঙা প্ৰথমখন হৈছে কাজিৰঙা দ্বিতীয়খন হৈছে মানস নেশ্যনেল পাৰ্ক তৃতীয়খন হৈছে নামেৰি নেশ্যনেল পাৰ্ক নামেৰিখন হৈছে তৃতীয় আৰু একদম ৰিচেণ্ট যিখন অসমৰ নেশ্যনেল পাৰ্কক টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল সেইখন হৈছে ওৰাং তাক 2016 চনত ব্যাঘ্ৰ প্ৰকল্পৰ সন্মান দিয়া হৈছিল আৰু বৰ্তমান ভাৰতবৰ্ষত সৰ্বমুঠ কিমানখন ব্যাঘ্ৰ প্ৰকল্প আছে টাইগাৰ ৰিজাৰ্ভ আছে যদি সোধে তেতিয়াহ'লে সেইটো হ'ব 52টা 52টা বৰ্তমান আছে আৰু একদম ৰিচেণ্ট যিখন হৈছে সেইখন হৈছে ৰামগড় এই ৰামগড়খন ক'ত আছে সেইখন আছে ৰাজস্থানত ঠিক আছে সো এইখিনি হৈছে এই সন্দৰ্ভত ইনফৰমেশ্যন আমি প্ৰভাইড কৰিলোঁ এডিশ্যনেল নেক্সট কুৱেশ্যন নম্বৰ 19 চাওঁ ইয়াত সুধিছে যে হুইচ অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটৰী অফ বৰাক ৰিভাৰ বৰাক নদীৰ আটাইতকৈ ডাঙৰ যিখন উপনৈ সেইখনৰ নাম কি সুধিছে অপশ্যনখিনি ইয়াত আপোনালোকে দেখিছে জিৰি ৰিভাৰ জাতিংগা নদী সোণাই নদী আৰু লংগাই নদী সো এইকেইখনৰ ভিতৰত আটাইতকৈ ডাঙৰ ট্ৰিবিউটৰী অৰ্থাৎ উপনৈখন কি কাৰ বৰাক নদীৰ সো ইয়াত শুদ্ধ উত্তৰটো আপোনালোকে দেখিছে অপশ্যন চি সোণাই নদীখন হৈছে বৰাক নদীৰ আটাইতকৈ ডাঙৰ ট্ৰিবিউটৰী বা উপনৈ সো ইয়াত লাৰ্জেষ্ট ট্ৰিবিউটৰী ব্ৰহ্মপুত্ৰ ৰিভাৰ আমি উল্লেখ কৰি দিছো ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদীখন কি সেইখন হৈছে সোৱণশিৰি নদী আৰু যিকেইখন জিৰি আৰু লংগাই অপশ্যনত আছিলে সো তাৰে জিৰি নদীখনে অসম আৰু মণিপুৰৰ সীমান্ত হিচাপে কাম কৰে আৰু লংগাই নদীখনে অসম আৰু ত্ৰিপুৰাৰ মাজৰ সীমান্তৰ ৰূপে কাম কৰে সো যদি কেতিয়াবা সোধে যে অসম মণিপুৰ বৰ্ডাৰত থকা নদীখন কি তেতিয়াহ'লে সেইখন হ'ব জিৰি নদী যিখন হৈছে বৰাকৰ উপনদী আৰু যদি কেতিয়াবা সোধে যে অসম ত্ৰিপুৰাৰ মাজত সীমান্ত হিচাপে থকা নদীখন কি তেতিয়াহ'লে সেইখন হ'ব লংগাই নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদীখন কি যদি সোধে সেইখন হ'ব সোৱণশিৰি নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ যিসমূহ উপনৈ সেইসমূহ আপোনালোকে নৰ্থ বেংক উপনৈসমূহ কি আৰু চাউথ বেংক উপনৈসমূহ কি সেই সন্দৰ্ভে আপোনালোকে চাই ল'ব সেইটো প্ৰায় কমন প্ৰশ্ন পৰীক্ষাত অহা দেখা পোৱা যায় এখন নদী পাৰ্টিকুলাৰলি মেনশ্যন কৰি দিয়ে দুই সোধে যে এইখন উত্তৰ পাৰৰ নৈ নে দক্ষিণ পাৰৰ উপনৈ সো সেই সন্দৰ্ভত আমি পূৰ্বৰ কিছুমান ইকুইভাতৰ ভিডিঅ'টো আমি ডাটা উল্লেখ কৰিছিলোঁ যদি আপোনালোক আমাৰ ৰেগুলাৰ ভিউৱাৰ হয় তেতিয়াহ'লে নিশ্চয় দেখা পাইছে নেক্সট কুৱেশ্যন নম্বৰ 20 ইয়াত সুধিছে যে 2021 চনৰ এপ্ৰিল মাহত নেছলে ইণ্ডিয়া নামৰ যিটো কোম্পানী তেওঁলোকে কাইবুল লামজাও যিখন নেশ্যনেল পাৰ্ক আছে সেইখনক ইনকাৰেক্টলি মেনশ্যন কৰাৰ বাবে এটা ক্ষমা প্ৰাৰ্থনা তেওঁলোকে বিচাৰিছিল সো ক'ত তেওঁলোকে সেইটো ইনকাৰেক্টলি মেনশ্যন কৰিছিল যিটো কিটকাট জনপ্ৰিয় চকলেট ব্ৰেণ্ড কিটকাটত তেওঁলোকে কাইবুল লামজাও নেশ্যনেল পাৰ্কখন ভুলদৰে তাৰ বিষয়ে এটা তথ্য উল্লেখ কৰিছিল সো সেই কাইবুল লামজাও নেশ্যনেল পাৰ্কখন হৈছে একমাত্ৰ ফ্লটিং নেশ্যনেল পাৰ্ক অৰ্থাৎ উপঙি থকা অৱস্থাত থকা একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান হৈছে সেইখন কাইবুল লামজাও নেশ্যনেল পাৰ্ক সো সেইখন ক'ত অৱস্থিত সো বেচিকেলি প্ৰশ্নটো পোনপটীয়া প্ৰশ্নটো হৈছে কাইবুল লামজাও নেশ্যনেল পাৰ্ক যিখন বিশ্বৰ একমাত্ৰ উপঙি থকা অৱস্থাত থকা নেশ্যনেল পাৰ্ক সেইখন কোনখন ৰাজ্যত অৱস্থিত অপশ্যনখিনি দিছে অৰুণাচল প্ৰদেশ মিজোৰাম মণিপুৰ আৰু নাগালেণ্ড আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মণিপুৰ সো আপোনালোকে ইয়াত দেখিছে এইটো কিটকাটৰ পেকেট সো কিটকাটৰ পেকেটত ইয়াত যিটো কাইবুল লামজাও নেশ্যনেল পাৰ্ক সেইটো তেওঁলোকে মেঘালয়া বুলি উল্লেখ কৰিছিল কিন্তু আচলতে ইট ইজ নট মেঘালয়া কাইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানখন আছে মণিপুৰ ৰাজ্যত আৰু তেওঁলোকে আন এটা ভুলো কৰিছিল সেইটো হৈছে এই যিটো ৰেড পাণ্ডা এই চিত্ৰত আপোনালোকে যিটো জন্তুৰ ছবি দেখিছে এইটো ৰেড পাণ্ডা বুলি কোৱা হয় সো এই ৰঙা পাণ্ডা এই স্পেচিছটো তেওঁলোকে কাইবুল লামজাও নেশ্যনেল পাৰ্কত আছে বুলি এই পেকেটটোত উল্লেখ কৰিছিল কিন্তু আচলতে সেইটো কাইবুল লামজাও নেশ্যনেল পাৰ্কত নাপায় সো এই কাইবুল লামজাও নেশ্যনেল পাৰ্কখন সেইখন ইতিমধ্যে কোৱাৰ দৰে অনলি ফ্লটিং পাৰ্ক সেইখন কোনটো ইক'চিষ্টেমৰ এটা ইণ্টিগ্ৰেল অংশ সেইটো হৈছে লোকটাক হ্ৰদ এইটো খুব বিখ্যাত উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ হ্ৰদ সো লোকটাক হ্ৰদৰ এটা অংশ হৈছে এই কাইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানখন আৰু কাইবুল লামজাও ৰাষ্ট্ৰীয় পাৰ্কত ওপৰত তেওঁলোকে ৰেড পাণ্ডাৰ কথা কৈছিল কিন্তু আচলতে ৰেড পাণ্ডা নহয় তাত যিটো এণ্ডেঞ্জাৰ্ড স্পেচিছ পায় তাত যিটো স্থানীয় পশু যিটো কেৱল মাত্ৰ তাতেই পায় সেইটো হৈছে চাংগাই বুলি তাক কোৱা হয় যাক ই হৈছে এটা হৰিণৰ প্ৰজাতি এলছ ডিয়েৰ বুলি ইয়াক কোৱা হয় সো চাংগাই জন্তুটোৰ কথা
যেতিয়া উল্লেখ থাকিব তেতিয়া হেতু কাইবুল লামজাও নেশ্যনেল পাৰ্কৰ কথাই উল্লেখ হ'ব আৰু এই নেশ্যনেল পাৰ্কত যেটো ফ্লোটিং নেশ্যনেল পাৰ্ক তাৰ এটা বিশেষ ধৰণৰ ভেজিটেশ্যন শেপ থাকে এটা বিশেষ ধৰণৰ তাত ইউনিক ফিচাৰ্ছ থাকে তাক ফুমৰি বুলি কোৱা হয় এই ফুমৰিবোৰ মূলতঃ পানীত ওপঙি থকা সাৰ্কুলাৰ শেপৰ কিছুমান ভেজিটেশ্যন হয় সো এনেকুৱা ধৰণৰ পানীত ওপঙি থকা সাৰ্কুলাৰ ভেজিটেশ্যনেল শেপ কিছুমানেৰে এই নেশ্যনেল পাৰ্কখনক এটা ইউনিক বৈশিষ্ট্য প্ৰদান কৰিছে আৰু সেইবোৰক ফুমৰি বুলি কোৱা হয় সো বেসিক্যালি ফুমৰি ৱৰ্ডটো যদি আপোনালোকে দেখে ঠিক হেদৰে সাংগাই ৱৰ্ডটো যদি দেখে লোকতাক হ্ৰদ যদি দেখে তেতিয়া হলে আপোনালোকে পোনপটীয়াভাৱে তাক কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ লগত কানেক্ট কৰিব পাৰিব উত্তৰ পূৰ্বাঞ্চলৰ সেইখন হৈছে কাইবুল লামজাও নেশ্যনেল পাৰ্ক নেক্সট কোৱেশ্চন নম্বৰ 21 ইয়াত সুধিছে যে ইন লংগিটিউড ইণ্ডিয়া এক্সপান্স ফ্ৰম অৰ্থাৎ দ্ৰাঘিমাংশৰ ভিত্তিত ভাৰতবৰ্ষ কিমানৰ পৰা কিমানলৈকে বিস্তৃত হৈ আছে সো অপচনখিনি আপোনালোকে নিশ্চয় দেখিছে ইয়াৰ শুদ্ধ উত্তৰটো কি হেতু আমি যদি চাবৰ যত্ন কৰোঁ তেতিয়া হলে শুদ্ধ উত্তৰটো হৈছে 68 ডিগ্ৰী 7 মিনিটৰ পৰা 97 ডিগ্ৰী 25 মিনিটলৈকে ই দ্ৰাঘিমাংশৰ ভিত্তিত বিস্তৃত হৈ আছে সো আপোনালোকে চিত্ৰত দেখাই পাব বাওঁ সাইডে অৰ্থাৎ ওয়েষ্টত ট্ৰপিক অফ ক্যান্সাৰত এই 68 ডিগ্ৰী 7 মিনিট পইণ্টটো আছে আৰু সোঁফালে 97 ডিগ্ৰী 25 ই আৰু ভাৰতবৰ্ষৰ অৰুণাচল প্ৰদেশত আটাইতকৈ ইষ্টাৰ্ণ মোষ্ট পইণ্টত এই 97 ডিগ্ৰী 25 মিনিট পইণ্টছটো আছে সো এইকেইটা হৈছে দ্ৰাঘিমাংশৰ ভিত্তিত ভাৰতবৰ্ষৰ বিস্তৃতি আৰু যদি আমি লেটিটিউডৰ ভিত্তিত চাব যাওঁ অৰ্থাৎ অক্ষাংশৰ ভিত্তিত তেতিয়াহ'লে ভাৰতবৰ্ষ উত্তৰে 8 ডিগ্ৰী 4 মিনিটৰ পৰা দক্ষিণে 37 ডিগ্ৰী 6 মিনিটলৈকে ই বিস্তৃত হৈ আছে আৰু ভাৰতবৰ্ষ যদিও এখন খুব ভাষ্ট কাণ্ট্ৰি কিন্তু ই সম্পূৰ্ণৰূপে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ অৰ্থাৎ উত্তৰ গোলাৰ্ধতেই ই অৱস্থিত হৈ আছে আৰু এইখিনিতে উল্লেখ কৰি থোৱা উচিত যে যিসমূহ দ্ৰাঘিমাংশ থাকে সেই দ্ৰাঘিমাংশবোৰ সদায় পূবা পশ্চিমাকৈ থাকে আৰু যিসমূহ অক্ষাংশ থাকে লেটিটিউড সেইসমূহ সদায় থাকে উত্তৰ আৰু দক্ষিণাকৈ আৰু লগতে যদি মাটিকালিৰ হিচাপত চোৱা যায় তেতিয়াহ'লে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত 7th লাৰ্জেষ্ট কাণ্ট্ৰি হয় তাৰ টোটেল লেণ্ড এৰিয়া টোটেল মাটিকালি আছে 3287263 স্কোৱাৰ কিলোমিটাৰ সো মনত ৰাখিব মাটিকালিৰ হিচাপত ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত সপ্তম আটাইতকৈ ডাঙৰ কাণ্ট্ৰি আৰু যদি জনসংখ্যাৰ হিচাপত দিয়ে তেতিয়াহ'লে ভাৰতবৰ্ষ হৈছে দ্বিতীয় ডাঙৰ কাণ্ট্ৰি প্ৰথম স্থানত কোন আছে প্ৰথম স্থানত আছে আমাৰ নেইবাৰ চাইনা নেক্সট কোৱেশ্চন নম্বৰ 22 ইয়াত কৈছে যে ভাৰতবৰ্ষৰ আটাইতকৈ নৰ্দাৰ্ণ মোষ্ট পইণ্টটো কি ভাৰতবৰ্ষৰ যি জিঅ'গ্ৰাফিকেল মেপ সেই মেপৰ আটাইতকৈ উত্তৰ দিশে থকা লোকেশনটো কি সুধিছে তাক ইন্দিৰা পইণ্ট ইন্দিৰা কোল কেপ কমৰিন আৰু চাৰ্ক ক্ৰিক এই চাৰিটাৰ ভিতৰত কোনটোৰে বুজোৱা হয় সুধিছে মনত ৰাখিব কোনটো পইণ্ট নৰ্দাৰ্ণ মোষ্ট পইণ্ট অৰ্থাৎ আটাইতকৈ উত্তৰত থকা যদি সাউদাৰ্ণ মোষ্ট পইণ্ট সুধে তেতিয়া তাৰ উত্তৰটো বেলেগ হ'লহেঁতেন এতিয়া নৰ্দাৰ্ণ মোষ্ট সুধিছে আটাইতকৈ উত্তৰত থকা পইণ্টটো কি ভাৰতবৰ্ষৰ সেইটো হৈছে ইন্দিৰা কোল সো আটাইতকৈ দক্ষিণত থকা যদি সুধিলেহেঁতেন সাউদাৰ্ণ মোষ্ট পইণ্ট তেতিয়াহ'লে সেইটো হ'লহেঁতেন ইন্দিৰা পইণ্ট সো এই ইন্দিৰা পইণ্টটো ক'ত আছে ইন্দিৰান পইণ্টটো আছে আন্দামান নিকোবৰ আইলেণ্ডৰ আটাইতকৈ দক্ষিণ দিশত থকা যিটো দ্বীপ গ্ৰেট নিকোবৰ আইলেণ্ড সো গ্ৰেট নিকোবৰ দ্বীপৰ যিটো সাউদাৰ্ণ মোষ্ট পইণ্ট সেইটোৱে হৈছে ভাৰতবৰ্ষৰ সাউদাৰ্ণ মোষ্ট পইণ্ট আৰু তাক ইন্দিৰা পইণ্টৰ নামেৰে নামাকৰণ কৰা হৈছে আৰু যদিহে দ্বীপপুঞ্জৰ সমষ্টিৰে সৈতে নুসুধি কেৱল মাত্ৰ মেইনলেণ্ডৰ কথা সোধে অৰ্থাৎ সাগৰৰ মাজত থকা দ্বীপৰ কথা নুসুধি যদি মূল ভূখণ্ডৰ কথা সোধে তেতিয়াহ'লে সেইটো হ'ব কেপ কমৰিন যিটো কন্যাকুমাৰীত আছে মনত ৰাখিব যদি সমগ্ৰ ভাৰতবৰ্ষৰ কথা সোধে তেতিয়াহ'লে ইন্দিৰা পইণ্ট হ'ব আৰু যদি স্পেচিফিকেলি মেইনলেণ্ড ইণ্ডিয়া বুলি কয় তেতিয়াহ'লে সেইটো হ'ব কেপ কমৰিন যিটো কন্যাকুমাৰীত আছে সো ইতিমধ্যে ক'লো উত্তৰৰ ফালে থকা আটাইতকৈ উচ্চতম পইণ্টটো হৈছে ইন্দিৰা কোল যিটো লাডাখত আছে যদি পশ্চিমৰ কথা সোধে তেতিয়াহ'লে সেইটো হ'ব গুজৰাটৰ কাটছত অৱস্থিত চাৰ্ক ক্ৰিক বুলি কোৱা হয় সেই পইণ্টটোক আৰু যদি পূবৰ কথা সোধে তেতিয়াহ'লে হ'ব সেইটো অৰুণাচল প্ৰদেশত থকা দং যাক কিবিথো বুলিও কোৱা হয় সো উত্তৰত আছে ইন্দিৰা কোল আটাইতকৈ ওপৰৰ পইণ্ট দক্ষিণে আটাইতকৈ তলত থকা পইণ্টটো হৈছে ইন্দিৰা পইণ্ট যিটো আছে আন্দামান নিকোবৰৰ দ্বীপপুঞ্জত পশ্চিমত আছে গুজৰাটৰ কাটছত থকা চাৰ্ক ক্ৰিক পইণ্টটো আৰু পূবত আছে অৰুণাচল প্ৰদেশত অৱস্থিত দং বা কিবিথো পইণ্টটো নেক্সট 23 ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং মাউণ্টেইন ৰেঞ্জেছ ফৰ্ম এ ডিভাইডিং লাইন বিটুইন গেংগেছ প্লেইন এণ্ড ডেক্কান প্লেটো দাক্ষিণাত্যৰ মালভূমি আৰু যিটো গংগাৰ সমতল ভূমি এই দুটাৰ মাজত এটা ডিভাইডিং লাইন হিচাপে সিহঁতৰ মাজত থকা বাউণ্ডেৰী লাইন হিচাপে সিহঁতৰ মাজৰ সীমান্ত হিচাপে কোনটো মাউণ্টেইন ৰেঞ্জে কোনটো পৰ্বতমালাই কাম কৰে সুধিছে সো অপচনখিনি আপোনালোকে দেখিছে আৰাৱলী নীলগিৰি পালানি আৰু বিন্ধা আৰু ইয়াত আপোনালোকে দেখিছেই আমি এই চিত্ৰখনত ভাৰতবৰ্ষৰ যিসমূহ মাউণ্টেইন ৰেঞ্জ আছে ভাৰতবৰ্ষৰ যিসমূহ পৰ্বতমালা আছে সেইসমূহ উল্লেখ কৰি দিছোঁ সো ইয়াত
কোনটো মাউণ্টেইন ৰেঞ্জে উত্তৰ আৰু দক্ষিণ ভাৰতৰ মাজত এটা সীমাৰেখা হিচাপে কাম কৰে? শুদ্ধ উত্তৰটো হৈছে এই যিটো বিন্ধা মাউণ্টেইন ৰেঞ্জ আছে, ইয়াত আপোনালোকে দেখিছে। চ' সেই বিন্ধা মাউণ্টেইন ৰেঞ্জটোৱে, বিন্ধা পৰ্বতমালাটোৱে উত্তৰে থকা গংগা সমতল ভূমি আৰু দক্ষিণৰ দাক্ষিণাত্যৰ মাজত এটা পাৰ্থক্য হিচাপে, এটা ডিভাইডিং লাইন হিচাপে কাম কৰে। চ' এইখিনিতে আন দুটামান গুৰুত্বপূৰ্ণ পইণ্টটো আছে, সেইখিনি আমি উল্লেখ কৰি ল'ব বিচাৰিছো। ইয়াত আৰাৱলী পৰ্বতৰ কথা আছিল। এই আৰাৱলী পৰ্বতটো হৈছে ভাৰতবৰ্ষৰে নহয়, সমগ্ৰ বিশ্বৰ আটাইতকৈ পুৰণি ফল্ড মাউণ্টেইন। পূৰ্বৰ ভিডিঅ'টোত আমি হিমালয়ৰ কথা পাইছিলো। হিমালয়টো আছিল আটাইতকৈ য়ংগেষ্ট মাউণ্টেইন, যিটো টেকটনিক প্লেট মুভমেণ্টৰ ফলত সৃষ্টি হৈছিল বুলি বিশ্বাস কৰা হয়। তাৰপিছতে নীলগিৰিৰ কথা আছিল। এইটো আপোনালোকে দেখিছে, নীলগিৰি পৰ্বতমালাটো এইটো মূলতঃ ৱেষ্টাৰ্ণ ঘাট আছে। এই পশ্চিম ফালে থকা যিটো ৱেষ্টাৰ্ণ ঘাট পৰ্বতমালা, সেই ৱেষ্টাৰ্ণ ঘাটতে এই নীলগিৰি অৱস্থিত। আৰু নীলগিৰি কিহৰ কাৰণে বিখ্যাত? নীলগিৰি এই বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ কাৰণে বিখ্যাত। চ' নীলগিৰি বায়'স্ফিয়াৰ ৰিজাৰ্ভত বহুত কেইখন নেশ্যনেল পাৰ্ক আৰু বহুত কেইখন প্ৰটেক্টেড ৱাইল্ড লাইফ চেংচুৰী আছে। আৰু ভাৰতবৰ্ষৰ যিখন লাৰ্জেষ্ট প্ৰটেক্টেড ফৰেষ্ট এৰিয়া, সেইটোৱে হৈছে এই নীলগিৰি বায়'স্ফিয়াৰ ৰিজাৰ্ভটোৱে। বাকী পালানিৰ কথা হৈছিল। পালানি পৰ্বতমালা ক'ত আছে? সি কেৰালাত অৱস্থিত। আৰু বিন্ধাৰ কথা ইতিমধ্যে আমি জানিলোৱে। এইটো ট্ৰেডিশ্যনেলি বিশ্বাস কৰা হয় যে নৰ্থ আৰু চাউথ ইণ্ডিয়াৰ মাজৰ ই এটা হৈছে ডিভিজন পইণ্ট। মুভিং অন, কুৱেশ্যন নম্বৰ 24। ইয়াত সুধিছে যে হুইচ অফ দ্য ফলোয়িং টাইপছ অফ ফৰেষ্ট কভাৰ্ছ দ্য লাৰ্জেষ্ট এৰিয়া ইন ইণ্ডিয়া? ভাৰতবৰ্ষৰ আটাইতকৈ বেছি মাটিকালি আগুৰি থকা বনাঞ্চলৰ প্ৰকাৰটো কি সুধিছে? অপশ্যনখিনি দিছে ট্ৰপিকেল ৰেইন ফৰেষ্ট, ট্ৰপিকেল ডেচিডুৱাছ ফৰেষ্ট, ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট আৰু ট্ৰপিকেল থ্ৰন ফৰেষ্ট। চ' ইয়াত শুদ্ধ উত্তৰটো হৈছে ট্ৰপিকেল ডেচিডুৱাছ ফৰেষ্ট। চ' এই চিত্ৰত আমি কোনটো বেছি আগুৰি থকা অংশ সেইটো আমি দিছোঁ। চ' ইয়াত টাইপছ অফ ভেজিটেশ্যনটো ইয়াত দিয়া আছে। ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট, ট্ৰপিকেল ডেচিডুৱাছ ফৰেষ্ট, মাউণ্টেইন ফৰেষ্ট, মেনগ্ৰোভ ফৰেষ্ট আৰু ট্ৰপিকেল হৰ্ণ ফৰেষ্ট। চ' আটাইতকৈ বেছি অংশ কিহেৰে আৱৰি আছে তেতিয়াহ'লে? আপোনালোকে দেখিছে এই লাইট ব্লুত যিটো অংশ আছে সেইটোৱে। চ' ট্ৰপিকেল ডেচিডুৱাছ ফৰেষ্ট। চ' এই যিখন চিত্ৰ আমি NCERTৰ পৰা পোনপটীয়াভাৱে সংগ্ৰহ কৰিছোঁ। নেক্সট কুৱেশ্যন নম্বৰ 25। ইয়াত 4খন নেশ্যনেল পাৰ্কৰ কথা উল্লেখ আছে আৰু কোনকেইখন ইনকাৰেক্টলি মেটচ্ড হৈ আছে সুধিছে। বাওঁফালে আছে ৰাজ্যখন আৰু সোঁফালে আছে নেশ্যনেল পাৰ্কখন, ৰাষ্ট্ৰীয় উদ্যানখন। চ' কোনকেইটা মিলি থকা নাই সুধিছে। চ' প্ৰথমতে আছে কেওলাদেউ নেশ্যনেল পাৰ্ক। চ' ইয়াত কেওলাদেউ নেশ্যনেল পাৰ্ক ক'ত আছে বুলিছে? তেওঁ ৰাজস্থানত আছে বুলিছে। নেক্সট ভেলী অফ ফ্লাৱাৰ নেশ্যনেল পাৰ্ক ক'ত আছে সুধিছে? সেইটো হৈছে কেৰেলাত বুলি তেওঁলোকে উল্লেখ কৰিছে। নেক্সট নামদফা নেশ্যনেল পাৰ্ক অৰুণাচল প্ৰদেশত আছে বুলি কৈছে। আৰু নক্ৰেক নেশ্যনেল পাৰ্ক মেঘালয়ত আছে বুলি কৈছে। চ' কোনটো মিলি থকা নাই? আপোনালোকে নিশ্চয় উত্তৰটো ভাবি পাইছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কেৰেলা আৰু ভেলী অফ ফ্লাৱাৰ্ছ নেশ্যনেল পাৰ্ক। এইটো আচলতে মিলি থকা নাই। কিয় মিলি থকা নাই? কাৰণ ভেলী অফ ফ্লাৱাৰ্ছ যিখন নেশ্যনেল পাৰ্ক আছে সেইখন কেৰেলাত নহয়, বৰঞ্চ সেইখন উত্তৰাখণ্ডত অৱস্থিত। আৰু কেৰেলাত থকা কিছুমান গুৰুত্বপূৰ্ণ নেশ্যনেল পাৰ্ক ইয়াত আমি উল্লেখ কৰি দিছোঁ। আচলতে ভেলী অফ ফ্লাৱাৰ নহয়, চাইলেণ্ট ভেলী যিখন নেশ্যনেল পাৰ্ক আছে সেইখন কেৰেলাত আছে। তাৰ উপৰিও এৰাভিকুলম ৰাষ্ট্ৰীয় উদ্যান, দেন মাথিকট্টন চোলা নেশ্যনেল পাৰ্ক, এই ধৰণৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ কেৰেলাত আছে। বাকী কেওলাদেউৰ কথা যদি সোধে তেতিয়াহ'লে সেইখন আছে ৰাজস্থানত। নামদফা উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক, উত্তৰ পূৰ্বৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান, সেইখন আছে অৰুণাচল প্ৰদেশত। আৰু নক্ৰেক নেশ্যনেল পাৰ্কখন আছে মেঘালয়ত থকা ৰাষ্ট্ৰীয় উদ্যান সেইখন। মুভিং অন, কুৱেশ্যন নম্বৰ 26। ইয়াত কৈছে যে চাউদাৰ্ণ মোষ্ট পাৰ্ট অফ হিমালয়ান মাউণ্টেইন ৰেঞ্জ ইজ নউন এজ। হিমালয়ান যিটো পৰ্বতমালা আছে, হিমালয় পৰ্বতমালাৰ আটাইতকৈ দক্ষিণতম যিটো অংশ, সেই অংশক কি বুলি কোৱা হয়? এতিয়া হিমালয়ান মাউণ্টেইন ৰেঞ্জটোক কেইবাটাও ভাগত ভাগ কৰিছে। চ' সেইখিনিৰ ভিতৰত হিমাদ্ৰী, হিমাঞ্চল, শিৱালিক এইখিনি হৈছে কিছুমান অন্যতম পাৰ্ট। এতিয়া যিটো দক্ষিণতম অংশ তাক কি বুলি কোৱা হয়? চ' শুদ্ধ উত্তৰটো হৈছে শিৱালিক পৰ্বতমালা বুলি কোৱা হয়। চ' হিমালয় মাউণ্টেইন ৰেঞ্জটোক মই ইতিমধ্যে ওপৰত কোৱাৰ দৰে 3টা মূল অংশত ভাগ কৰিছে। 3টা পেৰেলেল, অৰ্থাৎ সমান্তৰালভাৱে থকা পৰ্বতমালা। তাৰে যিটো আটাইতকৈ উত্তৰৰ পাৰ্টত আছে সেইটো হৈছে, তাক কি বুলি কোৱা হয়? তাক হিমাদ্ৰী বুলি কোৱা হয়। তাৰপিছত মাজত যিটো আছে তাক মিডল হিমালয় বুলি কোৱা হয়, অৰ্থাৎ তাক হিমাঞ্চল বুলি কোৱা হয়। আৰু যিটো আটাইতকৈ দক্ষিণতম পইণ্ট তাক কোৱা হয় শিৱালিক পৰ্বতমালা বুলি। চব কি আপোনালোকে মনত ৰাখিব? হিমাদ্ৰী, হিমাঞ্চল আৰু শিৱালিক। চ' উত্তৰত থকাটো হৈছে হিমাদ্ৰী, যাক গ্ৰেট হিমালয় বুলি কোৱা হয়। মাজত থকাটো হৈছে হিমাঞ্চল, তাক মিডল হিমালয় বুলি কোৱা হয়। আৰু আটাইতকৈ দক্ষিণতম অংশত যিটো আছে সেইটো হৈছে শিৱালিক পৰ্বতমালা। মুভিং অন, কুৱেশ্যন নম্বৰ 27। ইয়াত কৈছে যে ডানকান পাছ এইটো কিহৰ মাজত অৱস্থিত? এটা দুটা বিশেষ ভূখণ্ডক তাক দ্বিখণ্ডিত কৰা যিডাল সীমাৰেখা, তাক বিভিন্ন নামেৰে নামাকৰণ কৰা হয়। চ' ইয়াত এটা পাৰ্টিকুলাৰ তেনেকুৱা সীমাৰেখাডালৰ কথা সুধিছে, সেইডাল হৈছে ডানকান পাছ। চ' ডানকান পাছ ক'ত অৱস্থিত সুধিছিল। শুদ্ধ উত্তৰটো কি হ'ব তেতিয়াহ'লে? শুদ্ধ উত্তৰটো হ'ব চাউথ এণ্ড লিটল আন্দামানৰ মাজত ই অৱস্থিত। চ' ইয়াত আপোনালোকে দেখিছে এইডাল হৈছে ডানকান পাছেছ। চ'
এই ডানকান পাছডাল কাৰ কাৰ মাজত অৱস্থিত সাউথ আন্দামান আৰু লিটল আন্দামানৰ মাজত অৱস্থিত আন এটা এই সংক্ৰান্তত প্ৰশ্ন উত্থাপিত হ'ব পাৰে সেইটো হৈছে যে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ থাকে সো এই গোটেইখিনিক একেলগে আন্দামান দ্বীপপুঞ্জ বুলি কোৱা হয় আৰু দক্ষিণে যিসমূহ আছে সেইসমূহক নিকোবৰ দ্বীপপুঞ্জ বুলি কোৱা হয় সো এই আন্দামান দ্বীপপুঞ্জ আৰু নিকোবৰ দ্বীপপুঞ্জক কোনডাল জলীয় সীমাৰেখাই তাক বিভাজিত কৰিছে সুধিব পাৰে সেইটো উত্তৰ হ'ব 10 ডিগ্ৰী চেনেল সো এইটোৰ কথা পাই সোধে 10 ডিগ্ৰী চেনেলডালে কাক দ্বিখণ্ডিত কৰে সোধে সো সেইটো হ'ব আন্দামান আৰু নিকোবৰক আন্দামান দ্বীপপুঞ্জসমূহক আৰু নিকোবৰ দ্বীপপুঞ্জসমূহক 10 ডিগ্ৰী চেনেল ডিভাইড কৰে নেক্সট 28 ইয়াত সুধিছে যে আটাইতকৈ হাইয়েষ্ট ডেন্সিটি অফ পপুলেশ্যন জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি থকা ৰাজ্যখন কি উত্তৰ প্ৰদেশ বিহাৰ ৱেষ্ট বেংগল আৰু হাৰিয়ানা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বিত যিটো উল্লেখ আছে বিহাৰ সো বিহাৰ হৈছে আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্য তাত প্ৰত্যেক বৰ্গ কিলোমিটাৰত 1106 জন মানুহে বাস কৰে আৰু দ্বিতীয় সৰ্বোচ্চ ঘনত্ব থকা ৰাজ্য হৈছে ৱেষ্ট বেংগল য'ত 1028 জন আৰু তৃতীয়টো হৈছে কেৰালা য'ত 860 জনে বাস কৰে এতিয়া অসমৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ তেতিয়াহ'লে অসমৰ জনসংখ্যা ঘনত্বটো কি প্ৰতি বৰ্গ কিলোমিটাৰত 398 জন আৰু যদি তাক আমি নেশ্যনেল এভাৰেজৰ লগত যদি কম্পেয়াৰ কৰিব যাওঁ সমগ্ৰ ভাৰতৰ জনসংখ্যাৰ ঘনত্বৰ লগত তেতিয়াহ'লে অসমৰ হৈছে স্লাইটলি বেছি সমগ্ৰ ভাৰতবৰ্ষৰ আছে 382 আৰু যদি মাটিকালিৰ হিচাপত যদি আমি চাব যাওঁ তেতিয়াহ'লে আটাইতকৈ বেছি মাটিকালি থকা ৰাজ্যখন কি সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত সেইখন হৈছে ৰাজস্থান আৰু আটাইতকৈ কম এইটো হৈছে আটাইতকৈ বেছি আৰু আটাইতকৈ কম মাটিকালিৰ ৰাজ্যখন কি যদি আমি চাব যাওঁ স্মলেষ্ট যিখন ৰাজ্য সেইখন হ'ব গোৱা আৰু যদি জনসংখ্যাৰ ফালৰ পৰা যদি আমি চাব যাওঁ তেতিয়াহ'লে জনসংখ্যা ইয়াত ডেন্সিটি সুধিছিল ঘনত্ব সুধিছিল আমি যদি কেৱল মাত্ৰ জনসংখ্যাৰ হিচাপত চাব যাওঁ তেতিয়াহ'লে হাইয়েষ্ট পপুলেটেড যিখন ষ্টেট সেইখন হৈছে ইউপি উত্তৰ প্ৰদেশ ই প্ৰথম স্থানত আছে তাৰপিছতে আছে মহাৰাষ্ট্ৰ আৰু তাৰপিছতে আছে কমে বিহাৰ এই তিনিখন হৈছে আটাইতকৈ বেছি জনসংখ্যাৰ ৰাজ্য এইকেইখন হৈছে বেছি আৰু আটাইতকৈ যদি কম যদি জনসংখ্যা থকা ৰাজ্য কি সোধে তেতিয়াহ'লে উত্তৰটো হ'ব কি উত্তৰটো হ'ব ছিকিম আশা কৰো আপোনালোকে এইখিনি মনত ৰাখিছে নেক্সট কুৱেশ্যন নম্বৰ 29ত সুধিছে দ্য গ্ৰোথ ৰেট অফ পপুলেশ্যন মিনছ অৰ্থাৎ জনসংখ্যা বৃদ্ধিৰ যি হাৰ তাক কি ধৰণে ডিফাইন কৰিব পাৰি সুধিছে ইয়াত যিখিনি অপশ্যন দিয়া আছে প্ৰথমটোত দিয়া আছে যে মেল এণ্ড ফিমেলৰ জনসংখ্যা বৃদ্ধিৰ যিটো হাৰ সেইটো উল্লেখ আছে 1 নম্বৰ অপশ্যনটোত দ্বিতীয় অপশ্যনটোত আৰবান এণ্ড ৰুৰেল অৰ্থাৎ নগৰাঞ্চল আৰু গ্ৰাম্যাঞ্চলৰ জনসংখ্যাৰ মাজৰ পাৰ্থক্যটো গ্ৰোথ ৰেট বুলি কোৱা হৈছে অপশ্যন চিত কোৱা হৈছে নাম্বাৰ অফ বাৰ্থছ পাৰ 1000 পাৰ্চনছ অৰ্থাৎ প্ৰত্যেক 1000 জনৰ ভিতৰত বৃদ্ধি কিমান জনৰ জন্ম হৈছে সো সেই ৰেচিঅ'টোক কোৱা হৈছে আৰু লাষ্টত কৈছে যে ডিফাৰেন্স বিটুইন বাৰ্থ ৰেট এণ্ড ডেথ ৰেট অৰ্থাৎ জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ ইয়াৰ মাজৰ যিটো পাৰ্থক্য তাকে গ্ৰোথ ৰেট বুলি কোৱা হৈছে সো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আটাইতকৈ এপ্ৰপ্ৰিয়েট অপশ্যন আমাৰ বিবেচনাত হ'ব অপশ্যন D2 ইট ইজ দ্য ডিফাৰেন্স বিটুইন বাৰ্থ ৰেট এণ্ড ডেথ ৰেট জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ এই দুটাৰ মাজৰ যিটো পাৰ্থক্য তাকেই গ্ৰোথ ৰেট বুলি ক'ব পাৰি ইন জেনেৰেল পপুলেশ্যন গ্ৰোথ তেতিয়া হৈছে বুলি কোৱা হয় যেতিয়া এটা পাৰ্টিকুলাৰ জনসমষ্টিত থকা ব্যক্তিৰ সংখ্যা বৃদ্ধি পায় আৰু সেই কিমান হাৰত বৃদ্ধি পাইছে সেইটো ক্যালকুলেশনটো এই দুইটা ৰেটৰ মাজৰ পাৰ্থক্যটো নিৰ্ধাৰণ কৰি উলিয়াব পাৰি এটো এটা জেনাৰেলাইজেশন হয় বহুত ক্ষেত্ৰত আন কিছুমান ফেক্টৰ ইয়াত কাউন্ট কৰিব লগা হয় উদাহৰণস্বৰূপে ইমিগ্ৰেশন ডাটা বা তেনেকুৱা ধৰণৰ নানান তথ্য থাকে কিন্তু সিম্পল ল্যাঙ্গুৱেজত আমি যদি ক'ব বিচাৰো তেতিয়াহলে বাৰ্থ ৰেট আৰু ডেথ ৰেটৰ মাজৰ যেটো পাৰ্থক্য তাকে আমি গ্ৰোথ ৰেট অফ পপুলেশ্যন বুলি উল্লেখ কৰিব পাৰো এটো সাধাৰণতে এখন কান্ট্ৰিৰ বাবে যথেষ্ট নেৰো হয় এই যেটো গ্ৰোথ ৰেটটো আৰু জেনাৰেলি 4% তকৈ তলতেই প্ৰায়বোৰ কান্ট্ৰিৰ বাবে থকা দেখা পোৱা যায় নেক্সট কোৱেশ্চন নম্বৰ 30 ইয়াত খুদিছে যে লাৰ্জেষ্ট ট্ৰাইব গ্ৰুপ অফ ইণ্ডিয়া যাক ভিল বুলি কোৱা হয় সো এটো ক'ত পোৱা হয় সো লাৰ্জেষ্ট ট্ৰাইব গ্ৰুপ অৰ্থাৎ আটাইতকৈ বেছি জনসংখ্যা থকা যেটো জনজাতি সেই জনজাতিটোৰ নাম হৈছে ভিল এই ভিল জনজাতিটো ক'ত বা কোনখন ৰাজ্যত পোৱা হয় খুদিছে সো শুদ্ধ উত্তৰটো হৈছে মধ্যপ্ৰদেশ সো এই সংক্ৰান্ততে আপোনালোকে আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ বাবে উত্থাপিত হ'ব পাৰে হেতু হৈছে আমাৰ অসমৰ আটাইতকৈ লাৰ্জেষ্ট ট্ৰাইব গ্ৰুপটো কি সো অসমৰ লাৰ্জেষ্ট ট্ৰাইব গ্ৰুপটো হৈছে বড়োসকল তেওঁলোকৰ জনসংখ্যা আটাইতকৈ বেছি আৰু দ্বিতীয় পজিশনত কোন আছে যদি সোধে তেতিয়াহলে হেতু হ'ব মিচিং আৰু এই সংক্ৰান্ততে আন এটা আপোনালোকে খুব গুৰুত্বপূৰ্ণ কনসেপ্ট চাই ল'ব পাৰে হেতু হৈছে পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপ PVTG বুলি কোৱা হয় সো কেন্দ্ৰীয় চৰকাৰৰ এটা বিশেষ মিশন আছে যিৰ জৰিয়তে ট্ৰাইবেল গ্ৰুপসমূহৰ মাজতে জনজাতীয় যিসমূহ গোষ্ঠী তেওঁলোকৰ
তেওঁলোকৰ মাজতে যিসমূহ পাৰ্টিকুলাৰলি ভালনাৰেবল হয়, কম উন্নতিৰ মুখ দেখা যিসমূহ গ্ৰুপ, তেওঁলোকক বিশেষভাৱে সংৰক্ষিত কৰাৰ ব্যৱস্থা আছে, তাক PVTG বুলি কোৱা হয়। চ' এই PVTG কনচেপ্টটো চাই ল'ব আপোনালোকে কি হয়, আৰু লগতে যদি সোধে যে আটাইতকৈ বেছি PVTG থকা পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপ থকা ৰাজ্যখন কি, তেতিয়াহ'লে তাৰ শুদ্ধ উত্তৰটো হ'ব উৰিষ্যা। আৰু এইখিনিতে আন এটা গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰিব বিচাৰিছো, সেইটো হৈছে যদি প্ৰশ্ন আহে যে আটাইতকৈ বেছি ST পপুলেশ্যন থকা, আটাইতকৈ বেছি ST জনসংখ্যা বাস কৰা ৰাজ্যখন কি ভাৰতবৰ্ষৰ ভিতৰত, তেতিয়াহ'লে উক্ত প্ৰশ্নৰ শুদ্ধ উত্তৰটো মধ্যপ্ৰদেশেই হ'ব। চ' এইখিনিতে আমি আজিৰ ভিডিঅ'টোৰ সমাপ্তি ঘটাব বিচাৰিছো। আশা কৰোঁ আপোনালোক উপকৃত হৈছে। কিবা ডাউট থাকিলে আমাক জনাব, কিবা কমেণ্ট থাকিলেও অনুগ্ৰহ কৰি কৰিব, আৰু পৰৱৰ্তী সময়ত আমি পুনৰ এনে MCQৰ সৈতে আপোনালোকৰ মাজত উপস্থিত হ'ম। চাই থাকিব ইকুহিপাঠ। ধন্যবাদ, শুভৰাত্ৰি।